উত্তৰটা বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। নাৰায়ণপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। টিয়াগো বাহনত খুন্দা মাৰিছে তীব্ৰবেগী মটৰ চাইকেলে আৰু থিতাতে দুগৰাকী যুৱকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। চাৰিগৰাকী লোকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাৰ পিছতেই উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। অৱশ্যে জনাইছো উত্তৰ বিগ ব্ৰেকিং অৱস্থাত জনাই আছো নাৰায়ণপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। বাইক আৰোহী আৰু টিয়াগো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ আৰু সংঘৰ্ষত দুজন যুৱকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। থিতাতে নিহত হৈ পৰিছে দুই বাইক আৰোহী আৰু সংকটজনক অৱস্থাত চাৰিগৰাকী লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাৰ পিছত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। নিহত দুই যুৱক ভাইটি পেগু আৰু দীপজ্যোতি দলে বুলি চিনাক্ত কৰা হৈছে। নিহত দুই যুৱক ভাইটি পেগু দীপজ্যোতি। বাইক আৰোহী আৰু টিয়াগো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত। তীব্ৰবেগী বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। জনাই টিয়াগো বাহন আহি আছিল ইফালৰ পৰা গৈ থকা বাইকৰ মাজত মুখামুখি সংঘৰ্ষ আৰু থিতাতে দুই যুৱকে প্ৰাণ হেৰুৱালে আৰু চাৰিগৰাকী যুৱকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্যাংশ আমি দেখুৱাই আছো। নাৰায়ণপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাৰ পিছত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাইছে সমগ্ৰ ৰাজ্য। নাৰায়ণপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে দুগৰাকী যুৱকৰ প্ৰাণ গৈছে। চাৰিজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এম্বুলেন্সৰ জৰিয়তে চিকিৎসালয়লৈ সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছে চাৰিগৰাকীকৈ লোকক। বাইক আৰোহী আৰু টিয়াগো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ আৰু থিতাতে দুই যুৱকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আমাৰ হাতত। ঘটনাৰ পিছত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। ঘটনাস্থলীত বৰ্তমান আৰক্ষীৰ দল উপস্থিত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত। ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। নাৰায়ণপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ঘটনাৰ পিছত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। নিহত দুই যুৱক ভাইটি পেগু আৰু দীপজ্যোতি দলে বুলি জানিব পৰা গৈছে। দুই যুৱকৰ নাম ভাইটি পেগু, দীপজ্যোতি দলে। ঘটনাৰ পিছত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। ঘটনাস্থলীত আৰক্ষী বৰ্তমান উপস্থিত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে আৰু ঘটনাৰ লগে লগে চাৰিগৰাকীকৈ যুৱকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুই যুৱকৰ থিতাতে মৃত্যু হৈছে আৰু বৰ্তমান দুই যুৱকৰ মৃত্যুৰ পিছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। ঘটনাস্থলীত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰক্ষীয়ে। লগে লগে চাৰি যুৱকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে এতিয়া চাৰিগৰাকীকৈ যুৱকক। আমি দৃশ্যাংশ দেখি আছো নাৰায়ণপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা। ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নাৰায়ণপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত। টিয়াগো বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ আৰু দুই যুৱকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আমাৰ হাতত। দুই যুৱকৰ থিতাতেই মৃত্যু হৈছে। বেয়া খবৰ, চাৰিজনৰ অৱস্থা অতি সংকটজনক আৰু চাৰিজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাৰ পিছত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰু হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। দুই যুৱকৰ কৰুণ মৃত্যু হৈছে। থিতাতেই দুই যুৱকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। বাইক আৰু টিয়াগো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। নাৰায়ণপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো। ঘটনাৰ পিছতেই লগে লগে চাৰিগৰাকী যুৱকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰিগৰাকীৰ অৱস্থা অতি সংকটজনক। দুগৰাকীৰ মৃত্যু হোৱাৰ খবৰে পৰিছে। থিতাতেই নিহত হৈছে দুই যুৱক। টিয়াগো বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ আৰু 15 নং ৰাষ্ট্ৰীয় ঘাইপথতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। থিতাতে নিহত হৈ পৰিছে দুই বাইক আৰোহী ভাইটি পেগু আৰু দীপজ্যোতি দলে বুলি জানিব পৰা গৈছে। দুই বাইক আৰোহী ক্ৰমে নিহত হোৱা দুই বাইক আৰোহী ভাইটি পেগু, দীপজ্যোতি দলে বুলি চিনাক্ত কৰা হৈছে আৰু চাৰিগৰাকীৰ অৱস্থা অতি সংকটজনক। চাৰিগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাৰ পিছতে আৰক্ষীৰ দল উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে। নিশাৰ ভাগত ৰাজপথতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। তীব্ৰ বেগত আহি থকা বাইক আৰু টিয়াগো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ আৰু ঘটনাৰ পিছতেই তাত ঘটনাস্থলীত শতাধিক লোক উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। দুই যুৱকৰ কৰুণ মৃত্যুৰ পাছতে এতিয়া হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে ভাইটি পেগু আৰু দীপজ্যোতি দলে বুলি দুই যুৱকক চিনাক্ত কৰা হৈছে নিহত দুই যুৱকৰ নাম ভাইটি পেগু আৰু দীপজ্যোতি দলে আৰু নাৰায়ণপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বাইক আৰোহী আৰু টিয়াগো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ থিতাতে নিহত হৈ পৰিছে দুই বাইক আৰোহী সংকটজনক অৱস্থাত 4জনক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীয়ে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে নিশাৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত সঘনাই ভয়ংকৰ পথ দুৰ্ঘটনাই আপোনাৰ বুকু কঁপাই তুলিব এটাৰ পিছত আনটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য পুনৰ নাৰায়ণপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা দুই যুৱকৰ থিতাতে মৃত্যু হোৱাৰ খবৰ আহি পৰিছে সংকটজনক অৱস্থাত 4গৰাকীকৈ লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে জনাইছো 4গৰাকীকৈ যুৱকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে দুজন থিতাতে মৃত্যু হৈ পৰিছে 4গৰাকীকৈ যুৱকৰ অৱস্থাত সংকটজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে সংকটজনক অৱস্থাত আৰু ঘটনাস্থলী আৰক্ষী উপস্থিত হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে ঘটনাস্থলী ঘটনাৰ পিছতেই উপস্থিত হয় স্থানীয় ৰাইজ ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগত আহি থকা টিয়াগো বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ নাৰায়ণপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আমি দৃশ্যাংশ দেখি আছো নাৰায়ণপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্যাংশ এয়া আৰু সেই ঘাইপথতে তীব্ৰ বেগত আহি থকা বাহন আৰু টিয়াগো বাহনৰ মাজত বাইক আৰু টিয়াগো আহি থাকি আমাৰ পদূলিতে দেখিলোঁ এটা এক্সিডেণ্ট তাৰপৰা মই লগে লগে মোৰ গাড়ী ৰখালোঁ ছাইড কৰি গ'লোঁ তাৰপৰা দেখিছোঁ গাড়ীৰ ওচৰত পালোঁ দুজন মানে এনজিঅ' হৈছে আৰু গাড়ীতে এটা হাত মানে ছিগি পেলাই পৰি আছে মানুহৰ তাৰপৰা ইফালে গৈ এইটো ছাইডত দেখিলোঁ দুখন বাইক পৰি আছে আপোনাৰ ৰাস্তা কাষত এখন খালত পৰি আছে তাৰপৰা তেনেকুৱাতে মই লগে লগে 108লৈ ফোন মাৰিলোঁ 108 আহিলে দুখনো 108 অহাত 4জন পেচেণ্ট 108ত উঠাই দিয়া হ'ল মেডিকেললৈ আৰু দুজন ডেড বডি মানে হাবি কাটি পেলাই খাৱত পৰি আছিলে মই হাবি কাটি পেলাই উঠাই দিছোঁ জ্ঞানটো ঠিকেই বুলি শুনিছোঁ মিচিং ল'ৰা মিচিং সম্প্ৰদায় এজনৰ বাপেক আহিছে তেওঁ নিজে কৈছে এজন মোৰ ল'ৰা তেওঁ উঠাই আহিছে ইমানখিনি আৰু মোৰ পদূলি পাছত ডাঙৰ এইটো এক্সিডেণ্ট লাইফত প্ৰথম কৰিছে আৰু কোনোবাই এতিয়া বিভিন্ন মহলে কোনোবাই কৈছে যে ডাম্পাৰে খুন্দিয়াই থৈ গৈছে বুলি কৈছে কিন্তু এইটো প্ৰকৃততে সত্যটো নাজানো কিন্তু পুলিচৰ এনকুৱাৰীটো গম পোৱা যাব যে